কৃষ্ণ মিয়া স্যার এটাও খুব মনোরম করেছিলেন। আমি বিভাগৰ শিক্ষাগুৰু আমাদের কাছে আছে স্পাইক স্যার। राजनीति विभागर आज विदायी सभार आज सरकार सभापति महोदय प्रमुखे राजनीति विभागर हेड ऑफ द डिपार्टमेंट लगते मोर सरकार गुरु मोर शिक्षागुरु मोर अति सरकारी शिक्षागुरु आज এই শুভ মুহূৰ্তত উপস্থিত থকা ৰাজনীতি বিভাগৰ সহকাৰী অধ্যাপক আমাৰ পাইপ ছাৰ আৰু আজি এই শুভ মুহূৰ্তত উপস্থিত থকা সকলো মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোক নিৰ্দিষ্ট বক্তা হিচাপে চিফ গেষ্ট হিচাপে যদিও মোক ছাৰে নিমন্ত্ৰণ কৰিছে কিন্তু মই তাৰ যোগ্য বুলি মই আচলতে মই নাভাবোঁ। मोर बर बेसि भाषण दियार अभ्यास नाई मोक लागल बुझि पालो तथापि और निमंत्रण रक्षा कर मैं एने दुटामान कथाय तुमालोকক कबले আগবাঢ়িছো जेहेतु डिपार्टमेंटर विदाय एटु एटा आनुষ্ঠানিকতা है प्रति बछरे आमी तेने धरणे नतुन सकलक आदरू और जिসকল पुरानी बा 6 सेমৰ स्टुडेंट তেওঁলোকক आमी विदाय दियार एटा परम्परा আছে और ये परम्परा अनुसरी आज राजनीति विभागे जी विदायी सभाखनि अनुष्ठित কৰিছে और तार कारण मोक निमंत्रण करार मैं धन्यवाद ज्ञापन करिছোঁ आमार राजनीति विभागर आमार सारসকলক লগতে ছাত্ৰ ছাত্ৰীসকলক मैं তোমালোকক দুটামান কথাহে কম মোৰ অভিজ্ঞতাৰ পৰা তোমালোকে আজি যিসকল 6 सेমৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে আজি বিদায় দিছে বিদায় অৰ্থ এইটো নহয় যে তোমালোকৰ মহাবিদ্যালয়খনৰ অহা সম্পূৰ্ণ হৈ গৈছে এইটো নহয় তোমালোকে সাধাৰণতে আচলতে উচ্চ শিক্ষাৰ বাবেহে এইখন মহাবিদ্যালয়ৰ পৰা আজি বিদায় দিছে মানে ইয়াৰ পিছতো তোমালোকক আমি মষ্ট ৱেলকাম কৰিছোঁ যিকোনো সময় তোমালোকে আহিব পাৰিবা মহাবিদ্যালয় ছাৰসকলৰ দিহা পৰামৰ্শ ল'ব পাৰিবা হয়নে যিকোনো বিপদতে বা যিকোনো সময়তে তোমালোকে আহি পেলাই আমাৰ মহাবিদ্যালয় আহিবা আমি তোমালোকক আদৰণি জনাইছোঁ समावे आदरणि जनाइছোঁ আৰু যেতিয়াই তোমালোকে বিচাৰা আমি তোমালোকক দিহা পৰামৰ্শ দিবলৈ প্ৰস্তুত আৰু তোমালোকে অনাগত দিনবিলাকত নিজৰ নিজৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱা এজন সুনাগৰিক হিচাপে সমাজৰ বাবে কাম কৰিবা নিজৰ পৰিয়ালৰ বাবে কাম কৰিবা তোমালোকৰ পিতৃ মাতৃৰ এটা সপোন আছে তোমালোকৰ জীৱনত এটা সপোন আছে আৰু তোমালোকৰ পিতৃ মাতৃসকলৰ এটা সপোন আছে হয়নে মই তোমালোকক এটাই অনুৰোধ কৰিছিলোঁ তোমালোকৰ পিতৃ মাতৃ অতি কষ্টৰে তোমালোকক ডাঙৰ দীঘল কৰি আজি এই ব্যৱস্থা পাইছে তোমালোকে
গতিকে পিতৃ মাতৃৰ কথাটো তোমালোকে সদায় গুৰুত্ব দিবা বুলি মোৰ অনুৰোধ। তেওঁলোকৰ যাতে সপোনবিলাক তোমালোকে বাস্তৱায়িত কৰা, লগতে সমাজৰ এজন যাতে সুনাগৰিক হিচাপে তোমালোকে নিজক প্ৰতিষ্ঠা লাভ কৰিব পৰা আগত দিনত, যিহেতু আমাৰ বৰ্তমান সমাজখন অতি প্ৰতিদ্বন্দ্বিতামূলক হৈ উঠিছে, তাৰ বাবে তোমালোকে চেষ্টা কৰিব লাগিব, কষ্ট কৰিব লাগিব। এটা কথা তোমালোকে মনত ৰাখিবা যে আমাৰ সাফল্যৰ পথটো কেতিয়াও সহজ নহয়। গতিকে ইয়াৰ কাৰণে আমি নিষ্ঠাৰে আৰু অতি কষ্ট কৰিব লাগিব, বুজিলানে? কষ্টৰ দ্বাৰাহে আমাৰ সাফল্য সম্ভৱ। আমি উন্নতিৰ শিখৰত বগাব পাৰিম। গতিকে মই আশা কৰিছোঁ তোমালোকে অনাগত দিনত নিজৰ নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিবা। যিকোনো কথাতে, যিকোনো চাকৰি নহওক, হয়নে? বোলে অকল শিক্ষকেই নহয়, যিকোনো চাকৰিত তোমালোকে নিজকে যোগ্য হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰিবা বুলি মোৰ দৃঢ় বিশ্বাস। গতিকে তোমালোকে সেই কথাখিনি মনত ৰাখিবা। আৰু আমাৰ জীৱনটোৱেই মানে গোটেই জীৱনটোতে আমি শিক্ষা লাভ কৰিব পাৰোঁ, হয়নে? দীঘলীয়া জীৱন। গতিকে আমাৰ গোটেই মৃত্যুৰ আগমুহূৰ্তলৈকে আমি জ্ঞান আহৰণ কৰি থাকিম। যিটো আমাৰ শিক্ষাবিদ জন ডিউৱে কৈছিলে, এডুকেশ্যন ইজ দ্য লং লাইফ প্ৰচেছ, হয়নে? গতিকে মোৰ এটা অনুৰোধ, আৰু এষাৰ আমাৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিলে যে হোৱাট এভাৰ ইউ ডু that you will do for the welfare of the society, welfare of the humanity. তোমালোকে সমাজ কল্যাণৰ কাৰণে, মানৱ মংগলৰ কাৰণে কাম কৰিবা বুলি মোৰ বিশ্বাস। গতিকে এইখিনি কথা কৈছোঁ। যদি তোমালোকৰ বা মোৰ অজানিতে যদি তোমালোকক কিবা বেয়া কথা কৈছিল, কিবা যদি টান কথাও কৈছিল, গতিকে তোমালোকে সেইখিনি ধৰি নাৰাখি নিজৰে বুলি ভাবি সেইখিনি পাহৰি পেলাবলৈ মই মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। আৰু অনাগত দিনত তোমালোকৰ প্ৰত্যেকৰে সুখ সমৃদ্ধি তথা তোমালোকৰ লক্ষ্যত উপনীত হ'বলৈ মোৰ হিয়া ভৰা আশীৰ্বাদ তোমালোকক আজি প্ৰদান কৰিছোঁ। গতিকে মই বৰ বেছি দীঘলীয়া নকৰোঁ। মোৰ বৰ ভাষণ দিয়াৰ অভ্যাসনে মই তোমালোকক প্ৰথমে কৈছোঁ, খালি ছাৰৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই তোমালোকক মোৰ নিজৰ দুটামান কথা ক'লোঁ। যিহেতু বিহুৰ বতৰ, গতিকে বিহু বুলিয়ে দেখিলে মই ভাবিলোঁ আজি গীত গাম বুলি। বহুত দিন পোৱাও নাই, মাতটো বহি আছে, গতিকে মই চেষ্টাহে কৰিম। জানো খিল খিল কৈ ভাঙিলে মুকুতা